নলবাৰীৰ চামতাত মঞ্চসূৰ্য ধৰণী বৰ্মন সোঁৱৰণী আন্তঃ মহাবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা। নলবাৰী মহাবিদ্যালয় চেম্পিয়ন। নলবাৰীৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত স্বপ্নদ্বীপ ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক মঞ্চসূৰ্য ধৰণী বৰ্মন সোঁৱৰণী আন্তঃ মহাবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাত নলবাৰী মহাবিদ্যালয়ে চামতাৰ কামৰূপ মহাবিদ্যালয়ক হৰুৱাই চেম্পিয়ন হয়। 10 অভাৰৰ প্ৰতিযোগিতাৰ ৰবিবাৰে চূড়ান্ত খেলখনত নলবাৰী মহাবিদ্যালয়ে প্ৰথমে বেট ধৰি 7 উইকেটৰ বিনিময়ত 68 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চামতাৰ কামৰূপ কলেজে আটাইকেইটা উইকেটৰ বিনিময়ত 43 ৰান সংগ্ৰহ কৰে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে কামৰূপ মহাবিদ্যালয় দলৰ মানসজ্যোতি বৰ্মনে। চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে চেম্পিয়ন দলৰ নলবাৰী মহাবিদ্যালয়ৰ ইৰফান আহমেদে। স্বপ্নদ্বীপ ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত আজি আমি জানুৱাৰীৰ 18 আৰু 19ত আন্তঃ মহাবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আজি ইয়াৰ দ্বিতীয় সংস্কৰণ। আজি ফাইনেল মেটচ অনুষ্ঠিত হৈছে আৰু ইয়াৰ আগতে আমাৰ ছেমি ফাইনেল মেটচ অনুষ্ঠিত হৈছিলে আৰু 6টা দলে এতিয়ালৈকে অংশগ্ৰহণ কৰিছে। আমাৰ এই প্ৰতিযোগিতাখন চামতা অঞ্চলৰ গৌৰৱ শ্ৰদ্ধাৰ প্ৰয়াত ধৰণী বৰ্মন দেৱৰ স্মৃতিত আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু আগলৈও আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি যাম। আজি আমাৰ দ্বিতীয় সংস্কৰণ আৰু এতিয়া ফাইনেল মেটচখন অনুষ্ঠিত হৈ আছে নলবাৰী মহাবিদ্যালয় আৰু কামৰূপ মহাবিদ্যালয়। খেলখন 10 অভাৰ অনুষ্ঠিত হৈছে আৰু আগৰ মেটচসমূহ 8 অভাৰকৈ অনুষ্ঠিত কৰা হৈছে। খেলৰ পুৰস্কাৰ হিচাপত আমি এটা চলন্ত ট্ৰফিৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে প্ৰাইজ মানি ইয়াৰ পৰা প্ৰদান কৰা হ'ব। প্ৰাইজ মানি ফাৰ্ষ্ট প্ৰাইজ শ্ৰদ্ধাৰ ধৰণী বৰ্মন দেৱৰ পৰিয়ালবৰ্গই দান কৰিব আৰু ছেকেণ্ড প্ৰাইজ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱেন্দ্ৰ কুমাৰ বেজবৰুৱাৰ পিতৃ প্ৰয়াত হৰেন্দ্ৰনাথ শীল দেৱৰ সোঁৱৰণত তেওঁ প্ৰদান কৰিব। আমাৰ এতিয়ালৈকে 6খন মহাবিদ্যালয় অংশগ্ৰহণ কৰিছে। ইয়াতে নলবাৰী বাণিজ্য মহাবিদ্যালয়, নলবাৰী মহাবিদ্যালয়, কামৰূপ মহাবিদ্যালয়, শ্বহীদ স্মৃতি মহাবিদ্যালয়, উত্তৰ কামৰূপ মহাবিদ্যালয় আৰু বৰক্ষেত্ৰী মহাবিদ্যালয়। যোৱাকালিৰ ৰাউণ্ড শেষ হোৱাৰ পিছত আজিৰ কাৰণে আমাৰ কামৰূপ মহাবিদ্যালয়, বৰক্ষেত্ৰী মহাবিদ্যালয় আৰু নলবাৰী মহাবিদ্যালয় তেওঁলোক বাছনি হ'ল। তো এতিয়া ফাইনেল মেটচখন অনুষ্ঠিত হৈ আছে। এতিয়া কামৰূপ মহাবিদ্যালয় আৰু নলবাৰী মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হৈ আছে। এটা ইনিংছ শেষ হ'ল। কামৰূপ মহাবিদ্যালয়ে যথেষ্ট ভাল পাৰফৰ্মেঞ্চ কৰিছে। এখন দেখি তেওঁলোক উইনাৰ হ'ব যেন লাগিছে আমাৰ। হ'লেও এতিয়া নেক্সট ছেশ্যনত পৰিলক্ষিত হ'ব। খেল আমাৰ ৰাতিপুৱা আজি 8 বজাৰ পৰা আৰম্ভ হৈছে। এতিয়া আমি আশা ৰাখিছোঁ 4 বজাৰ আগত আমি শেষ কৰিব পাৰিম। টুৰ্ণামেণ্টখন আমি যোৱা বছৰৰ পৰা অনুষ্ঠিত কৰিছোঁ। এইটো 2 নম্বৰ বছৰ। যোৱা বছৰো আমাৰ এই স্থানতে অনুষ্ঠিত হৈছে, চামতা হাই ছেকেণ্ডেৰী স্কুল প্লেগ্ৰাউণ্ড, আৰু এইবাৰ এইটো দ্বিতীয় সংস্কৰণ। তো আমি পিছলৈকে বেলেগ ভেনিউ হয়তো আমি সাল সলনি কৰিব পাৰোঁ। আৰু আমাৰ স্বপ্নদ্বীপ ৱেলফেয়াৰ ছ'চাইটি যিহেতু এটা
সমাজ কল্যাণ এটা কল্যাণকামী অনুষ্ঠান। আমাৰ মূল লক্ষ্য সমাজৰ বয়োজ্যেষ্ঠখিনিৰ কল্যাণ সাধন, লগতে পৰিৱেশৰ সুৰক্ষা সাধন, আৰু আমাৰ যুৱ চামৰ প্ৰতি আমি যিমানখিনি কৰিব পাৰোঁ আমি নিৰন্তৰভাৱে আমি এটা প্ৰচেষ্টা আগবঢ়াই আছোঁ।